চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ আগৰ এটি পাঠ প্ৰাথমিক চাৰি প্ৰক্ৰিয়া আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিব বিচাৰিছোঁ উৎপাদক আৰু গুণিতক। উৎপাদক আৰু গুণিতক নামৰ পাঠটোৰ লগত জড়িত হৈ থকা তথা আৰু আজি আলোচ্য বিষয়সমূহৰ বিষয়ে প্ৰথমতে অৱগত কৰিব বিচাৰিছোঁ। আমি আজি আলোচনা কৰিম উৎপাদক কি আৰু কেনেকৈ উৎপাদক উলিওৱা হয়। উৎপাদক গছৰ বিষয়ে আলোচনা কৰিম, সাধাৰণ উৎপাদকৰ বিষয়ে আলোচনা কৰিম আৰু কেইটামান দৰকাৰী কথা আছে যিকেইটা জানিলে আমি উৎপাদকৰ বিষয়ে বিশদভাৱে জানিব পাৰিম। এতিয়া প্ৰথমতে আমি উৎপাদক মানে কি তাৰ বিষয়ে জানি লওঁ। এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক উৎপাদক বোলে, বা এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক সংখ্যাটো উৎপাদক বোলে। উৎপাদক গছ হৈছে যে কোনোবা এটা সংখ্যাৰ আমি যিবোৰ উৎপাদক পাওঁ সেই উৎপাদকবোৰ ক্ৰমশঃ গৈ গৈ শেষ পৰ্যায়লৈকে আমি তাৰ এডাল বৃক্ষ অৰ্থাৎ গছ অংকন কৰি ল'ব পাৰোঁ, যিটো মই তোমালোকক দেখুৱাই দিম। কিন্তু আজি কি আলোচনা কৰিম তাৰ বিষয়ে অলপমান প্ৰথমতে জানি লৈছোঁ। তাৰপিছত আহিছে সাধাৰণ উৎপাদক। যদি দুটা বা তাতকৈ বেছি সংখ্যা উৎপাদক কিছুমানৰ মিল থাকে তেতিয়া সেই মিল থকা উৎপাদকবোৰক সাধাৰণ উৎপাদক বুলি কোৱা হয়। এই বিষয়ে তোমালোকক বুজাই দিম। আৰু তোমালোকে দৰকাৰী এইকেইটা কথা মনত ৰাখিবা, যিকেইটা অত্যন্ত জৰুৰী। মই এই ভিডিঅ'টোৰ পিছফালে স্ক্ৰীনশ্বট মাৰি এইখিনি দি দিম আৰু তোমালোকে তাক ভালদৰে আয়ত্ব কৰি ল'বা বুলি মই আশা কৰিছোঁ। দৰকাৰী কথা চোৱা কি আছে। 1 নম্বৰটো হৈছে যে এক সংখ্যাটো সকলো সংখ্যাৰে উৎপাদক, কাৰণ যিবোৰ সংখ্যা একৰ দ্বাৰা বাকী নোলোৱাকৈ হৰণ যায়, যিকোনো সংখ্যা একৰ দ্বাৰা বাকী নোলোৱাকৈ হৰণ যায়। আমি জানো যে একৰ পৰা আৰম্ভ কৰি অসীমলৈ যিমানবোৰ সংখ্যা আছে আটাইবোৰ সংখ্যাৰে সাধাৰণ উৎপাদকটো হৈছে 1। প্ৰত্যেকৰে সাধাৰণ উৎপাদক হৈছে 1, আৰু অৰ্থাৎ একেৰে প্ৰত্যেককে হৰণ যাব পাৰে। 2 নম্বৰটো আছে প্ৰতিটো সংখ্যাই নিজৰ এটা উৎপাদক। আমি যদি 12 নম্বৰ সংখ্যাটো লওঁ তেতিয়াহ'লে 12 উৎপাদক, 12টো হ'ব, নিজেও হ'ব, 1টো হ'ব, 12টো হ'ব আৰু অন্য উৎপাদকবোৰো পাব পাৰোঁ। গতিকে সেইকাৰণে কৈছে প্ৰতিটো সংখ্যাই নিজৰ এটা উৎপাদক। 12ৰ উৎপাদক 12, 25ৰ উৎপাদক 25, 100ৰ উৎপাদক 100 এনেকুৱা হ'ব পাৰে। কাৰণ যিকোনো এটা সংখ্যা সদায় নিজৰ দ্বাৰা বাকী নোলোৱাকৈ হৰণ যায়। তুমি যদি 15ৰে 15ক হৰণ কৰা তেতিয়াহ'লে এবাৰ যাব, কিন্তু তাত বাকী নৰয়। গতিকে নিজৰ মানটোৰে নিজকে যদি হৰণ কৰা যায় তেতিয়া বাকী নৰয়, আৰু সেইকাৰণে তাক উৎপাদক বুলি কোৱা হয়, তাৰ উৎপাদক বুলি কোৱা হয়। 3 নম্বৰটো হৈছে এটা সংখ্যা আটাইতকৈ সৰু উৎপাদকটো 1। আমি ইতিমধ্যে জানো যে আটাইতকৈ সৰু উৎপাদক 1 এইকাৰণে হৈছে কাৰণ প্ৰতিটো সংখ্যাৰে সাধাৰণ উৎপাদক 1 আছে, আৰু তাৰ 1ৰ বাদে অন্য উৎপাদক আমি পাব নোৱাৰোঁ। সৰু উৎপাদক 0টো উৎপাদকৰ ভিতৰত থাকিব নোৱাৰে। গতিকে আটাইতকৈ সৰু উৎপাদক হ'ব সংখ্যা এটাৰ 1টো। ঠিক একেদৰে এটা সংখ্যা আটাইতকৈ ডাঙৰ উৎপাদকটো সংখ্যাটো নিজেই। ধৰা হ'ল 20ৰ যদি আমি আটাইতকৈ ডাঙৰ উৎপাদক কি বুলি সোধা হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে 20ৰ আটাইতকৈ ডাঙৰ উৎপাদক হৈছে 20, সংখ্যাটো নিজেই। এইখিনি আছিলে আমাৰ আলোচনাৰ বিষয়। এতিয়া আমি আহোঁ উৎপাদক কি আৰু উৎপাদক কেনেকৈ নিৰ্ণয় কৰা হয় তাৰ বিষয়ে এটা সম্যক ধাৰণা ল'বলৈ। আমি উৎপাদক কেনেকৈ নিৰ্ণয় কৰে তাক আমি আলোচনা কৰি চাওঁ। প্ৰথমে আমি এটা উদাহৰণ লৈছোঁ, 18 উৎপাদকবোৰ উলিওৱা। এতিয়া আমাক কৈছিলে যে এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক উৎপাদক বোলে, বা এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক সংখ্যাটো উৎপাদক বোলে। আমি পূৰণফল হিচাপে প্ৰকাশ কৰি চাওঁ বাৰু ইয়াত কি কি সংখ্যা পূৰণ কৰিলে আমি 18 পাব পাৰোঁ। এতিয়া চোৱা 18 নামৰ সংখ্যাটো যদি আমি চাওঁ তেতিয়াহ'লে 1ৰ লগত 18 পূৰণ কৰিলে আমি 18 পাম। 2 ভাগত 2ৰ লগত যদি আমি 9 পূৰণ কৰি দিওঁ তেতিয়া 18 পাম। 3 ভাগত যদি চাওঁ 3ৰ লগত 6 পূৰণ কৰিলে আমি 18 পাম। 4ৰে নাপাওঁ, 4 4 গুণ 16 হ'ব, 4 5 গুণ 20, গতিকে 4 নাপাওঁ, 5ৰে নাপাওঁৱে। 5ৰে বিভাজ্য হ'ব লাগিলে ইয়াতে 0 বা 5 থাকিব লাগিব, নাই, গতিকে 5ৰে নহয়, আৰু 6ৰে পালোঁৱে ইতিমধ্যে, আৰু দুবাৰ আমি এইবোৰ পাতি থকাৰ কোনো কাৰণ নাই। সেয়েহে আমি উৎপাদক কেইটা আমি উলিয়াব পাৰিলোঁ যে 18ৰ উৎপাদক 6টা থাকিব। লিখি দিম এতেকে 18ৰ উৎপাদকবোৰ হ'ল
18 উৎপাদকবোৰ হ'ল ডেছ টানি লিখি দিয়া 1 সৰুৰ পৰা ডাঙৰলৈ সহজ 2 3 তাৰপিছত 6 তাৰপিছত 9 আৰু শেষত 18 ইয়াতে তোমালোকে আৰু এবাৰ লক্ষ্য কৰিছোৱা যে কৈছে যে এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক 1 আৰু ডাঙৰ উৎপাদক হৈছে সংখ্যাটো নিজে আমি দেখা পালোঁ ইয়াতে এটা ফলৱৰ্তী হৈছে ঠিক তেনেকৈ আমি সংখ্যাবোৰৰ উৎপাদকবোৰ উলিয়াব পাৰোঁ পূৰণ কৰি আমি উলিয়াব পাৰোঁ আৰু যদি তোমালোকে চোৱা যে ইয়াৰ যিটো আৰু এটা নিয়ম আছিলে যে এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰ উৎপাদক বুলি কোৱা হয় এতিয়া তাৰ ওলোটাটো ইয়াতে লাগি আছে আমি চাব পাৰোঁ 18ৰে 18 হৰণ কৰিলে একবাৰ যাব বাকী ৰোৱা নাই 9ৰে 18 হৰণ কৰিলে দুবাৰ যাব বাকী ৰোৱা নাই 6ৰে 18 হৰণ কৰিলে তিনিবাৰ যাব বাকী নৰয় দেখিলা 1ৰে 18 হৰণ কৰিলে 18 বাৰ যাব 2ৰে 18 হৰণ কৰিলে 9 বাৰ যাব 3ৰে 18 হৰণ কৰিলে 6 বাৰ যাব গতিকে এইটো আমাৰ ইয়াতে প্ৰযোজ্য হৈ আছে আৰু মিলি আছে সেইকাৰণে আমি ক'ব পাৰোঁ যে এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক উৎপাদক বুলি কোৱা হয় বা এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক উৎপাদক বুলি কোৱা হয় এতিয়া এটা উদাহৰণৰ জৰিয়তে মই তোমালোকক বুজাই দিলোঁ ইয়াৰ পিছত তোমালোকে অনুশীলনী অংক আছে তাত মই কিছু অংক কৰি দিম আৰু বাকীবোৰ তোমালোকে কৰিব লাগিব আমি এইবাৰ আহিছোঁ উৎপাদক গছ কি উৎপাদক গছৰ বিষয়ে আমি আলোচনা কৰোঁ ধৰা হ'ল এটা সংখ্যা 5 10 6 56 বা 56 সংখ্যাটো উৎপাদক গছত আঁকি দেখুৱাব লাগে সংখ্যাটো উৎপাদক গছ আঁকি দেখুওৱা চোৱা এতিয়া আমি সমাধান কৰিম সমাধান কৰি উলিয়াম 5 10 6 56 এই 5 10 6 56ক পাবলৈ হ'লে আমি 2 লগত কি সংখ্যা পূৰণ কৰিলে আমি 56 পাম এতিয়া 28ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 56 পাম কৰি চোৱা 28 পূৰণ 2 8 দুগুণ 16 6 হাতে গ'লে 2 দুগুণ 4 একে 56 হৈছে হয়নে গতিকে 2টো আমি ভাঙিব পৰা ব্যৱস্থা নাই এবাৰ 28টো আছে 28টো যদি আমি ভাঙিব বিচাৰোঁ ইয়াত 2 পাম 2 14 গুণ 28 ইয়াত 14 পালোঁ বুজি পাইছা নিশ্চয় এইবাৰ আকৌ 14টো ভাঙিব পৰা ব্যৱস্থা আছে 7 দুগুণ 14 2 হ'ল আৰু ইয়াতে আমি 7 পাম দেখা পালোঁ 7টো মৌলিক সংখ্যা অৰ্থাৎ 7টো আমি ভাঙিব নোৱাৰোঁ গতিকে এটা 56ৰ বৃক্ষডাল হৈছে বা গছডাল উৎপাদক গছ হৈছে এইডাল 2 28 2 14 2 7 এল আমি উৎপাদক বৃক্ষ বা উৎপাদক গছ বুলি ক'ব পাৰোঁ অন্য এটা সংখ্যা ল'ব পৰা 12টো উৎপাদক বৃক্ষ বা উৎপাদক গছ আঁকিব লাগে তেতিয়া আমি দেখা পালোঁ 2ৰ লগত 6 পূৰণ কৰিলে 12 হ'ব হয় 6টো 2ৰ লগত যদি আমি 3 পূৰণ কৰি আমি কি পাম 6 পাম দেখা পালোঁ যে ইয়াতে 12ৰ প্ৰথমতে উৎপাদক 6 আৰু 2 আছিলে তাৰপিছত আকৌ 6টো ভাঙি দিলোঁ 2 আৰু 3 হ'ল আৰু ইয়াতে 2 2 3 এই তিনিটা পূৰণ কৰিলে 12 হ'ব এইবিলাক হৈছে মৌলিক উৎপাদক ইয়াৰ এই বিষয়ে তোমালোকে পিছৰ অনুশীলনীত হয়তো পাব পাৰা নাপালে তোমালোকে পঞ্চম শ্ৰেণীত পাবাগৈ এতিয়া তোমালোকে এইটো উৎপাদক বৃক্ষ নিশ্চয় বুজি পাইছা বা উৎপাদক গছ বুজি পাইছা এইবাৰ আমাৰ তাৰ পিছৰ বিষয় আছে যে সাধাৰণ উৎপাদক কি উৎপাদকটো গুচি গ'ল উৎপাদক গছ বা উৎপাদক বৃক্ষ গুচি গ'ল সাধাৰণ উৎপাদকৰ বিষয়ে আহোঁ যদি দুটা বা তাতকৈ বেছি সংখ্যাৰ উৎপাদক কিছুমানৰ মিল থাকে তেতিয়া সেই মিল থকা উৎপাদকবোৰক সাধাৰণ উৎপাদক বুলি কোৱা হয় তোমালোকে চোৱা আমি এতিয়া মিল থকা উৎপাদক বিচাৰি উলিয়াম যেনিবা এটা সংখ্যা আছে 15 আৰু আন এটা সংখ্যা আছে 12 এতিয়া 15 উৎপাদকবোৰ কি বাৰু 1 15 গুণ 15 3 5 গুণ 15 5 3 গুণ 15 আৰু 15 1 গুণ 15 এইকেইটা সংখ্যা ইয়াক হৰণ কৰি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম বাকী নোৰোৱাকৈ বা 1ৰ লগত 15 পূৰণ কৰিলে 15 পাম 3ৰ লগত 5 পূৰণ কৰিলে আমি 15 পাম এইবাৰ 12টো চোৱা 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 6 2 গুণ 12 আৰু 12 গুণ 4 3 গুণ 12 6 2 গুণ 12 আৰু 12 গুণ 12 এতিয়া আমি 1 2 3 4 6 12
কৰি চোৱা তেতিয়া তোমালোকৰ অলপ ভুল লাগিব পাৰে, গতিকে আকৌ দেখুৱাই দিছোঁ। 12ৰ পৰা লগত 1 পূৰণ কৰিলে 12 হ'ব, 2ৰ লগত 6 পূৰণ কৰিলে 12 হ'ব, 3ৰ লগত 4 পূৰণ কৰিলে 12 হ'ব। আমি 1 2 3 4 5 6টা উৎপাদক পাইছোঁ। 1 2 3 4 5 6টা আছে। 1 2 3 4 6 12, 1 2 3 4 6 12, দেখিছা? এতিয়া আমি চাম সাধাৰণ উৎপাদক। এইবোৰ হৈছে উৎপাদকবোৰ। এতিয়া সাধাৰণ উৎপাদক আমি পাইছিলোঁ যে সাধাৰণ উৎপাদক হ'ব লাগিলে কেইবাটা দুটা বা তাতকৈ বেছি সংখ্যাৰ যদি উৎপাদকবোৰৰ মিল থাকে তেতিয়াহ'লে সেইবোৰ সাধাৰণ উৎপাদক বুলি কোৱা হয়। ইয়াতে চোৱা 15 1 3 5 15 আছে, 12 1 2 3 4 6 12 আছে। এতিয়া মিল থকা উৎপাদক কি আছে? প্ৰথম 1 আছে, আমি দেখিছোঁ, হয়। আৰু চোৱা 3 আছেনে? আছে। আৰু বাকী কিবা আছে নেকি? চোৱা 5 আছে নেকি? নাই। 15 আছে নেকি? নাই। ইয়াৰে 12টো ইয়াত আছে নেকি? নাই। 6টো নাই, 4টো নাই, 2টো নাই। গতিকে আমি গম পালোঁ যে ইয়াতে সাধাৰণ উৎপাদক দুটাই আছে, সেইটো হৈছে 1 আৰু 3। আমি আগতে জানো যে দুটা সংখ্যা সাধাৰণ উৎপাদক হওক বা উৎপাদক হওক বা গুণিতক হওক, সকলোবিলাক 1 নামৰ সংখ্যাটো থাকিবই প্ৰত্যেকটো সংখ্যাৰ ক্ষেত্ৰতে নিজৰ উৎপাদক 1 থাকিবই, সৰু উৎপাদক। আৰু লগতে সাধাৰণ উৎপাদকৰ ক্ষেত্ৰতো একক আমি ব্যৱহাৰ কৰিব পাৰিম, গুণিতকৰ ক্ষেত্ৰতো আমি একক ব্যৱহাৰ কৰিব পাৰিম, হা। এতিয়া চোৱা সাধাৰণ উৎপাদক আমি কি পালোঁ? 1 আৰু 3 পালোঁ। এই দুটা হৈছে উত্তৰ। তোমালোকে দুটাৰ জৰিয়তে বুজি পালা। এবাৰ আমি 3টা লওঁ, যেনিবা 10 লৈছোঁ। 10ৰ উৎপাদক 1 2 5 আৰু 10 হৈছে। 20 লৈছোঁ, 1 2 4 5 10 20 আৰু 30 লৈছোঁ, 1 2 3 5 6 3 10 গুণ 30, 2 15 গুণ 30 আৰু 1 30 গুণ 30, 1 20 গুণ 20, 2 10 গুণ 20, 4 5 গুণ 20 আৰু অন্য নাই। 1 2 3 4 5 6টা আছে, 1 2 3 4টা আছে, 1 2 3 4 5 6 7 8টা আছে। এতিয়া তোমালোকে চোৱা সাধাৰণ উৎপাদক উলিয়াব লাগে। সাধাৰণ উৎপাদক কি পাবা? প্ৰথমতে আমি দেখিছোঁ গোটেইকেইটাতে 1 আছে, 1 হ'ব। গোটেইকেইটাতে 2 আছে, 2 হ'ব। গোটেইকেইটাতে 5 আছে, 5 হ'ব। আৰু গোটেইকেইটাতে কি আছে? 10 আছে, গতিকে 10 হ'ব। হৈছে? নিশ্চয় বুজিব পাৰিছা। 2টা আৰু 3টা সংখ্যাৰ জৰিয়তে আমি বুজাই দিলোঁ। এতিয়া আমি ইয়াৰ পিছত অনুশীলনীলৈ গুচি যাম। অনুশীলনী আমি আলোচনা কৰিম। অনুশীলনী 4কৰ 1 নম্বৰ অংককেইটা চোৱা। তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা। 6টো তোমালোকে পাৰিবা, 6ৰ উৎপাদক উলিয়াবলৈ। 8ৰ পাৰিবা, 10ৰ পাৰিবা, 16ৰ পাৰিবা, 20ৰ পাৰিবা। মই 28টো কৰি দিছোঁ। আৰু তোমালোকৰ যিহেতু উৎপাদকৰ বিষয়ে কিছু সময় আগতে মই আলোচনা কৰি দেখুৱালোঁ, গতিকে তোমালোকে পাৰিবা বুলি মোৰ বিশ্বাস আছে। আৰু উৎপাদকবোৰ হৈছে যে সেই সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যাবোৰে হৈছে উৎপাদক, বা দুটা সংখ্যাৰ পূৰণফল হিচাপে যদি তাক প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে সি তাৰ উৎপাদক হয়। এতিয়া 1 নম্বৰৰ ক খ গ ঘ ঙ তোমালোকে কৰিবা। মই প্ৰথম নম্বৰটো কৰি দিছোঁ। অনুশীলনী 4 ক 1 নম্বৰৰ প্ৰথম 28 আছে। আমাৰ সংখ্যাৰ উৎপাদকবোৰ উলিয়াব দিছে। এতিয়া চোৱা সমাধান 28। 1ৰ লগত আমি যদি 28 পূৰণ কৰোঁ তেতিয়া আমি 28 পাম। প্ৰথমতে এইটো ওলাই গ'ল। 1 আৰু সংখ্যাটো নিজে তাৰ উৎপাদক হয় যিহেতু, গতিকে সেই দুটা পূৰণফলটো আমি উলিয়াই ল'লোঁ। এবাৰ 2ৰে কৰি চোৱা। 2ৰ লগত 14 পূৰণ কৰিলে 28 হ'ব। 14 দুগুণ 28। 3ৰে নাযায়, 8 2 10হে হৈছে, গতিকে 3ৰে ইয়াক হৰণ যাব নোৱাৰে, বা 3ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে আমি 28 পাব নোৱাৰোঁ। 4 যদি ভাগটো মাতি চাওঁ, 4 7 গুণ 28 হ'ব। আৰু অন্য আমি ইয়াৰ উৎপাদক পাব নোৱাৰোঁ, গতিকে আমি লিখিম যে 28ৰ আটাইবোৰ উৎপাদক 1 2 4 7 14 আৰু 28। তাৰপিছত আমি চাইছোঁ 28টো মই কৰি দিলোঁ, 30টো তোমালোকে কৰিবা, 32 কৰিবা, 60টো মই কৰি দিম বাৰু, 70টো তোমালোকে কৰিবা, 73টো মৌলিক সংখ্যা,
গতিকে 73টো তোমালোকক কৰি দিম। 80টো কৰিবা, 91 কৰিবা, 75 কৰিবা আৰু 37 কৰিবা। মই তোমালোকক 60 আৰু 73টো মই কৰি দিছোঁ। আটাইবোৰ অংক কৰি দিয়া সম্ভৱ নহয় আৰু তোমালোকৰ কাৰণে অনুশীলনৰ কাৰণে এইবোৰ অংকৰ প্ৰয়োজন আছে। সেয়েহে মই অংক কিছুহে কৰি দিম এই অনুশীলনীটোৰ আৰু বাকীখিনি তোমালোকে কৰি চাবা। এইবাৰ আমি 6 নম্বৰ 60 আছে সেইটো কৰি চাইছোঁ। 6 নম্বৰটো আছে 60 সমাধান। 60 আমি উৎপাদক উলিয়াব লাগে। 1ৰ লগত 60 পূৰণ কৰিলে 60 হ'ব। 2ৰ লগত 30 পূৰণ কৰিলে 60 হ'ব। 3ৰ লগত 20 পূৰণ কৰিলে 60 হ'ব। 4ৰ লগত 15 পূৰণ কৰিলে 60 হ'ব। 4 15 গুণ 60। 5ৰ লগত 5 12 গুণ 60 হ'ব। 6ৰ লগত 6 10 গুণ 60 হ'ব। 7ৰে নাযায়, 8ৰে নাযায়, 9ৰে নাযায়, 10ৰে গৈছে। গতিকে আমি গম পাইছোঁ 1 60 গুণ 60, 2 30 গুণ 60, 3 20 গুণ 60, 4 15 গুণ 60, 5 12 গুণ 60 আৰু 6 10 গুণ 60। এতিয়া আমি লিখি দিম এতেকে 60 আটাইবোৰ উৎপাদক কিমান হ'ব? 1 2 3 4 5 6 10 12 15 20 30 আৰু 60। নিশ্চয় তোমালোকে বুজিব পাৰিছা। তাৰপিছত মই তোমালোকক কৰি দিব বিচাৰিছোঁ মূৰ্ধন্য ত নম্বৰটো আৰু বাকীখিনি তোমালোকে কৰি চাবা। মূৰ্ধন্য ত নম্বৰত আছে 73 সমাধান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা জানিবা, মৌলিক সংখ্যা উৎপাদক মাত্ৰ দুটা থাকে, একাৰ সংখ্যাটো নিজে। গতিকে আমি 73টো আমি মৌলিক সংখ্যা হিচাপে পাব পাৰোঁ। 73টো যিহেতু আমি মৌলিক সংখ্যাৰ ভিতৰত আছে, সেয়েহে ইয়াৰ উৎপাদক মাত্ৰ দুটা থাকিব, এক আৰু সংখ্যাটো নিজে। গতিকে 1 পূৰণ 73 হ'ব, অন্য কোনো উৎপাদক নাথাকিব। গতিকে আমি লিখি দিম যে এতেকে 73ৰ আটাইবোৰ উৎপাদক 1 73। আৰু তোমালোকৰ কাৰণে ইয়াতে আৰু মৌলিক সংখ্যা আছে, 37টো আছে। 73 37 এই দুটা মৌলিক সংখ্যা আছে। গতিকে এইটো তোমালোকে একেদৰে কৰিব পাৰিবা। 2 নম্বৰৰ উৎপাদক গছ আঁকিব দিছে আৰু এইটোৱে আজি আলোচনা কৰিম। বাকীখিনি ইয়াৰ পিছৰ ভিডিঅ'টো আলোচনা কৰিব চেষ্টা কৰিম। তলৰ সংখ্যাবোৰৰ উৎপাদক গছ আঁকা 48 64 54 100। এতিয়া চোৱা 48 64 54 100। মই তোমালোকক 100টোৰ উৎপাদক গছ আঁকি দিছোঁ, বাকীখিনি এতিয়া তোমালোকে কৰিব পাৰিবা। চাওঁ আহা কেনেকৈ কৰিম আমি। ইয়াত 100টো লৈ লৈছোঁ। আমি প্ৰথমতে 2 নম্বৰ সংখ্যাটোৰে ইয়াক হৰণ কৰিব পাৰিম। হৰণ কৰিলে 50 বাৰ যাব। 50 দুগুণ 100 হ'ল। হৈছে? এইবাৰ আকৌ 50ক 2ৰে যাব 25 বাৰ। 25 দুগুণ 50 হ'ল। এইবাৰ 2ৰে যাব নোৱাৰে, কাৰণ 2 12 গুণ 24 হ'ব, 2 13 গুণ 26 হ'ব। ইয়াত 25হে আছে, 2ৰে হৰণ নাযায়, কাৰণ এককৰ ঘৰত 5 আছে। 0 2 4 6 8 থাকিলেহে এককৰ ঘৰত 2ৰে বিভাজ্য হয় বা হৰণ যায়। গতিকে এইটো 2ৰে যাব নোৱাৰে, ইয়াক 5ৰে যাব। 5 5 গুণ 25। দেখা পালোঁ 5ৰ আৰু অন্য উৎপাদক নাই, কাৰণ ই মৌলিক সংখ্যা হয়। সেয়েহে আমি এতিয়া 2 2 5 5 পাম ইয়াৰ উৎপাদক, আৰু এয়া হৈছে উৎপাদক বৃক্ষ। সমাধান হৈ গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 2 নম্বৰ আৰু 1 নম্বৰৰ যিকেইটা অংক ৰৈ গৈছে সেইকেইটা অংক কৰিবলৈ চেষ্টা কৰিবা, আৰু কিবা অসুবিধা পালে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই তোমালোকক সেইবোৰ সমস্যা সমাধান কৰি দিবলৈ চেষ্টা কৰিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো টিপি দিবা, যাতে মই দিয়া ভিডিঅ'বোৰ তোমালোকে আগতীয়াকৈ পাব পাৰা। ইয়াকে কৈ আজি এই পাঠটোৰ ইমানতে সামৰণি মাৰিছোঁ। পিছৰ ভিডিঅ'টোত আমি 3 নম্বৰৰ পৰা 6 নম্বৰলৈকে আটাইবোৰ অংক কৰি গুণিতক নামৰ পাঠলৈ গুচি যাম। সকলোৱে ভালেৰে থাকা, আৰু আজিৰ পাঠটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।